বিশিষ্ট ভাষাবিদ ডক্টৰ নগেন ঠাকুৰৰ দেহাৱসান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ নগেন ঠাকুৰৰ ৮৬ বছৰ বয়সত দেৰগাঁৱৰ নিজা বাসভৱনত তেখেতৰ কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰি চিৰদিনৰ কাৰণে আঁতৰি গৈছে। অসমীয়া ভাষা আৰু সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াইছিল ডক্টৰ নগেন ঠাকুৰে। দেৰগাঁৱৰ নিজা বাসভৱনত পুনৰ কৈছোঁ কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছে ডক্টৰ নগেন ঠাকুৰে। হেমকোষ অভিধানৰ ৪ৰ্থ সংস্কৰণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল ডক্টৰ নগেন ঠাকুৰ। তিনিগৰাকী পুত্ৰ আৰু তেখেতৰ পত্নীক এৰি কিছু সময়ৰ পূৰ্বে এগৰাকী বিশিষ্ট সাহিত্যিক ভাষাবিদে চিৰদিনৰ কাৰণে পৃথিৱীৰ পৰা আঁতৰি গৈছে। তেখেতৰ প্ৰকাশিত গ্ৰন্থ হৈছে মুঠ ১২খন। পুনৰ কৈছোঁ হেমকোষৰ ৪ৰ্থ সংস্কৰণত ৫০,০০০ নতুন শব্দৰ অন্তৰ্ভুক্তি কৰাত ডক্টৰ নগেন ঠাকুৰ প্ৰত্যক্ষভাৱে জড়িত আছিল। তেখেতৰ মূল্যৱান গ্ৰন্থসমূহৰ ভিতৰত উল্লেখনীয় হৈছে পালি প্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা, ভাৰতীয় ভাষাৰ পৰিচয়, পৃথিৱীৰ বিভিন্ন ভাষা, ভাষা আৰু চিন্তা, অশোকৰ অনুশাসনমালা ইত্যাদি। আৰু তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে যেতিয়া সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছিল, সেই সোণালী জয়ন্তী বৰ্ষৰ সময়ত এখন উৎকৃষ্ট কিতাপ সম্পাদনা কৰিছিল এইগৰাকী ডক্টৰ নগেন ঠাকুৰে। বিদ্যাত মহলৰ মতে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত সেই কিতাপখনো এখন উল্লেখনীয় কিতাপ আৰু সেইখনেই আছিল ডক্টৰ নগেন ঠাকুৰে সম্পাদনা কৰা ১০০ বছৰৰ অসমীয়া উপন্যাস। ১০০ বছৰৰ অসমীয়া উপন্যাস গ্ৰন্থখন বহুতৰ দৃষ্টিত অন্যতম এখন শ্ৰেষ্ঠ অসমীয়া গ্ৰন্থ। পুনৰ কৈছোঁ তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা মুঠ ১২খন। তেখেতৰ গ্ৰন্থসমূহ যিসমূহ ভাষাকেন্দ্ৰিক, মূলতঃ পালি প্ৰাকৃত অপভ্ৰংশৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ বিভিন্ন ভাষালৈকে এই আটাইকেইখন কিতাপেই বিশ্ববিদ্যালয়ৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া। কোৰ্চৰ অন্তৰ্ভুক্ত এই আটাইকেইখন গ্ৰন্থ কি ডিব্ৰুগড় বিশ্ববিদ্যালয়, কি গুৱাহাটী বিশ্ববিদ্যালয়, অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডক্টৰ নগেন ঠাকুৰৰ এই আটাইকেইখন গ্ৰন্থ অত্যন্ত গুৰুত্বপূৰ্ণ।